কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনালো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তমটি অধ্যায় জীৱৰ বিচিত্ৰতাৰ পঞ্চমটি অংশ আলোচনা কৰিবলৈ লৈছো। আজি আমি এই অংশটিত পৃষ্ঠৰজ্জুযুক্ত প্ৰাণীৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে ইয়াৰ আগৰ অংশত তোমালোকে প্ৰাণী জগতৰ কিছুমান শ্ৰেণীৰ প্ৰাণীৰ কথা আলোচনা কৰিছা আৰু এই আলোচনাত আমি বহু কথা গম পাইছো। সেই প্ৰাণীবিলাকৰ বৈশিষ্ট্যসমূহো আমি আলোচনা কৰিছো। এতিয়া আমি প্ৰাণী জগতৰ কিছুমান প্ৰাণীক পৃষ্ঠৰজ্জু থকা বা নথকাৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিব লাগিব আৰু সেই ভাগত এতিয়া আমি পাইছো যে পৃষ্ঠৰজ্জু থকা প্ৰাণীৰ বিষয়ে আমি আলোচনা কৰিম বা এই পৃষ্ঠৰজ্জু থকা প্ৰাণীবিলাকৰ বৈশিষ্ট্যবোৰ কি, কোনবোৰ প্ৰাণীনো এইটো ভাগত অন্তৰ্ভুক্ত হয়। তাৰ আগতে আমি পৃষ্ঠৰজ্জুৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠৰজ্জু অৰ্থাৎ ইয়াক নটকৰ্ড বুলিও কোৱা হয়। এই পৃষ্ঠৰজ্জুডালনো কি? পৃষ্ঠৰজ্জু বা এয়া নটকৰ্ড। পৃষ্ঠৰজ্জুৰ কথা ইয়াত কোৱা হৈছে। পৃষ্ঠৰজ্জু হৈছে প্ৰাণীৰ পশ্চাৎ অংশলৈকে বিস্তৃত হৈ থকা এডাল মাৰি সদৃশ গঠন, দীঘল মাৰি সদৃশ গঠন। এয়াই হৈছে পৃষ্ঠৰজ্জু আৰু এই পৃষ্ঠৰজ্জুডাল থকা প্ৰাণীবিলাকক এটা বেলেগ শ্ৰেণীত ভাগ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকক আন এটা চিত্ৰ দেখুওৱা হৈছে। এতিয়া নটকৰ্ড বা পৃষ্ঠৰজ্জুডাল যে থাকে বুলি কৈছিলো, সেইডাল দেখুৱাবলৈকে এটা সাধাৰণ ছবি দেখুওৱা হৈছে। এইটো ছবি কিন্তু কোনটো জন্তুৰ বা কোনটো প্ৰাণীৰ তাৰ নামকৰণ কৰা হোৱা নাই, কিন্তু সাধাৰণভাৱে দেখুওৱা হৈছে যে পৃষ্ঠৰজ্জুডাল বা এই নটকৰ্ডডালনো কেনেকৈ থাকে, সেই দীঘল মাৰি সদৃশ সেই গঠনটো তোমালোকক দেখুৱাবলৈ এই চিত্ৰটো তোমালোকক দেখুওৱা হৈছে। এতিয়া এখন তালিকা দিয়া হৈছে। ইয়াত চোৱাচোন, পৃষ্ঠদণ্ডী প্ৰাণী। গতিকে এই পৃষ্ঠদণ্ডী প্ৰাণীখিনিক আকৌ এই শ্ৰেণীৰ প্ৰাণীখিনিক কেনেকে দুটা ভাগত পৃথক কৰা হৈছে চাওচোন আহা। জীৱনৰ পলু অৱস্থাত অৰ্ধ বিকশিত পৃষ্ঠৰজ্জু থাকে। গতিকে কিছুমানৰ কি হয়, প্ৰথম অৱস্থাত অৰ্ধ বিকশিত, গতিকে সম্পূৰ্ণ বিকশিত নহয়। ইয়াক কি কৈছে, আদি পৃষ্ঠদণ্ডী প্ৰাণী বুলি কোৱা হৈছে। গতিকে যেহেতু পৃষ্ঠৰজ্জুডাল সম্পূৰ্ণ বিকশিত নহয়, সেইকাৰণে আদি পৃষ্ঠদণ্ডী প্ৰাণী। আৰু আনহাতে প্ৰাপ্তবয়স্ক অৱস্থাত কি হয়, পৃষ্ঠৰজ্জুৰ সলনি এই মেৰুদণ্ড সৃষ্টি হয় বুলি কৈছে আৰু সেইবিলাককে আমি কি বুলি কওঁ, এই মেৰুদণ্ডী প্ৰাণী বুলি কোৱা হৈছে। এতিয়া এই মেৰুদণ্ডী প্ৰাণীক আকৌ 5টা ভাগত বিভক্ত কৰা হৈছে। সেই 5টা ভাগৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ইয়াত চোৱাচোন, থুলমূলকে প্ৰথম ভাগটো দিয়া হৈছে মৎস্য, তাৰপিছতে উভচৰ, তাৰপিছতে দিয়া হৈছে সৰীসৃপ, পক্ষী আৰু শেষত স্তন্যপায়ী এই প্ৰাণীবিলাকৰ কথা কোৱা হৈছে। এতিয়া মৎস্যৰ ক্ষেত্ৰতনো প্ৰথমটো ভাগত কি কোৱা হৈছে চোৱাচোন। এই ভাগ প্ৰাণীৰ কি হয় যে বহিঃকংকাল বাকলিৰে আবৃত থাকে আৰু লগতে অন্তঃকংকালৰ অস্থি উপাস্থিৰে গঠিত ফুলৰ সহায়ত উশাহ নিশাহ, ফুল অৰ্থাৎ গিলছৰ সহায়ত উশাহ নিশাহ লয় বুলি ইয়াতে জনাইছে। তাৰপিছত তাৰ দ্বিতীয় ভাগটো হৈছে উভচৰ অৰ্থাৎ এমফিবিয়া। গতিকে উভচৰ নামটো পাই তোমালোকে জানিব লাগিব, যিহঁতি স্থলজ আৰু জলজ অৰ্থাৎ মাটিতো থাকিব পাৰে আৰু পানীতো বসবাস কৰিব পাৰে। লালুকি অৱস্থাত ফুলেৰে প্ৰাপ্তবয়স্কত হাওঁফাওঁ থাকে, মিহি ছাল থাকে। ইহঁতৰ ছালখন মসৃণ বা মিহি। আৰু প্ৰথম যেতিয়া সৰু অৱস্থাত অৰ্থাৎ লালুকি অৱস্থাত ইহঁতি মাছৰ দৰে অৰ্থাৎ গিলছ বা ফুল ব্যৱহাৰ কৰি ইহঁতি উশাহ নিশাহ লয়, কিন্তু পিছৰ অৱস্থাত কি হয়, হাওঁফাওৰে ইহঁতি শ্বাস প্ৰশ্বাস ল'ব পাৰে। তাৰ পিছৰ ভাগটো হৈছে সৰীসৃপ। সৰীসৃপ ভাগটোত কি হয়, বহিঃকংকাল বাকলিৰে আবৃত আৰু এইবিলাক কিন্তু কি হৈছে, স্থলত কণী পাৰে। গতিকে কণী ইহঁতি পাৰে বুলি কৈছে। তাৰ পিছৰ ভাগটো হৈছে পক্ষী অৰ্থাৎ এপছ। আৰু এই ক্ষেত্ৰত কি হয়, বহিঃকংকাল, আমি জানো পক্ষীবিলাকৰ কি হৈছে, বাহিৰৰ যিটো অংশ বা বহিঃকংকাল পাখিৰে আবৃত আৰু ইহঁতি কণী পাৰে আৰু উৰিব পাৰে। এইটো চতুৰ্থটো ভাগ। আৰু শেষৰ পঞ্চমটো ভাগ হৈছে স্তন্যপায়ী। এই যিটো ভাগ, এই ভাগৰ প্ৰাণীখিনিৰ বহিঃকংকাল কি হৈছে, নোমেৰে আবৃত বা চুলি বা নোমেৰে আবৃত। আৰু ইয়াত দিয়া হৈছে বহিঃকৰ্ণ থাকে। গতিকে এক্সটাৰ্নেল ইয়েৰ বা বহিঃকৰ্ণ
ইয়াৰ এটা বৈশিষ্ট্য এতিয়া আমি এই ভাগবোৰক বিস্তৃতভাৱে এটা এটাকৈ আলোচনা কৰিম পোনপ্ৰথমে আমি এতিয়া আলোচনা কৰিবলৈ লৈছো প্ৰটোকৰ্ডাটা যিটো আমাৰ এই অংশটোৰ নাম প্ৰটোকৰ্ডাটাৰ বিষয় এই প্ৰটোকৰ্ডাটাতনো কোনবিলাক প্ৰাণী অন্তৰ্ভুক্ত হয় বিশেষ বৈশিষ্ট্যবোৰনো কি তাৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে চোৱা প্ৰটোকৰ্ডাটা গোষ্ঠীৰ প্ৰাণীসমূহৰ দেহ দ্বিসমমিত গতিকে দ্বিসমমিত আৰু ত্ৰিস্তৰীয় গতিকে তিনিটা স্তৰত ট্ৰিপ্লোব্লাষ্টিক বুলি কোৱা হৈছে আৰু দেহ গুহা থাকে ইহঁতৰ ইয়াৰ উপৰিও এই প্ৰাণীবোৰৰ দেহত আগতে আলোচনা কৰি অহা প্ৰাণীবোৰতকৈ কিছুমান বিশেষ বৈশিষ্ট্য দেখা যায় আগতে যিবিলাক প্ৰাণী আমি আলোচনা কৰিলো ইয়াৰ আগৰ অংশবোৰত তাতকৈ কিন্তু ইহঁতৰ বিশেষত্ব বহুত বেছি কিছুমান বেলেগো বৈশিষ্ট্য পোৱা যায় বুলি কৈছে ইয়াৰ বিশেষ কথাটো কি হৈছে চোৱা ইয়াৰ ভিতৰত এই প্ৰাণীসমূহৰ জীৱনৰ কোনো অৱস্থাত পৃষ্ঠৰজ্জু বা নটকৰ্ড থাকে এই পৃষ্ঠৰজ্জুটোৱে হৈছে এটা বিশেষ বৈশিষ্ট্য যাক নটকৰ্ড বুলিও কোৱা হয় জীৱনৰ কোনোবা এটা সময়ত এই পৃষ্ঠৰজ্জু উপস্থিত থাকে বুলি ইয়াতে কোৱা হৈছে লগতে পৃষ্ঠৰজ্জুডাল কি হয় দীঘল মাৰি সদৃশ আৰু ই দেহৰ পশ্চাৎ অংশলৈকে বিস্তৃত হৈ থাকে এই পৃষ্ঠৰজ্জুডালৰ কথা ইতিমধ্যে তোমালোকৰ আগতে মই কৈছোৱে ইয়াৰ দুখনমান আগৰ স্লাইডত তোমালোকক বুজোৱা হৈছে পৃষ্ঠৰজ্জুডালনো কি বা নটকৰ্ডডাল কি বুলি কওঁতে তোমালোকক কৈছিলো যে এইডাল কি হয় এডাল দীঘল মাৰি সদৃশ গঠন ই অন্ত্ৰৰ পৰা স্নায়ু কলাক পৃথক কৰি ৰাখে এইটো এটা এই নটকৰ্ড বা পৃষ্ঠৰজ্জুৰ কাৰ্য হয় এইটো মনত ৰাখিবা আৰু দেহৰ এই অংশত পেশীবিলাক সংলগ্নিত হৈ চলাচলত সহায় কৰে গতিকে চলাচলৰ ক্ষেত্ৰতো ই সহায়ক হয় লগতে জীৱনৰ সকলো অৱস্থাত প্ৰটোকৰ্ডাটা প্ৰাণীসমূহৰ গোটেই দেহত পূৰ্ণাংগ পৃষ্ঠৰজ্জু নাথাকে গতিকে প্ৰটোকৰ্ডাটা বুলি ইয়াত কোৱা হৈছে গতিকে এই প্ৰাণীবোৰৰ কি হয় ইহঁতৰ পৃষ্ঠৰজ্জু থাকে কিন্তু কি হয় পৃষ্ঠৰজ্জুডাল সমস্ত বা গোটেই জীৱন জোৰাকে নাথাকিব পাৰে বা নাথাকে কোনোবা এটা সময়ত ইয়াৰ উৎপন্ন হয় বুলি ইয়াতে দিয়া হৈছে ইয়াত চোৱাচোন প্ৰটোকৰ্ডাটাসমূহ সামুদ্ৰিক প্ৰাণী বুলি কৈছে সমুদ্ৰত বাস কৰে আৰু ইয়াৰ উদাহৰণ দিয়া হৈছে উদাহৰণত কি দিয়া হৈছে চোৱাচোন এইকেইটা উদাহৰণ বেলানোগ্লছাছ হাৰ্ডমেনিয়া আৰু এমনিঅক্সাছ ইত্যাদি এইকেইটা উদাহৰণ তোমালোকক দিয়া হৈছে এইটা কিহৰ উদাহৰণ বুলি কৈছে প্ৰটোকৰ্ডাটা অৰ্থাৎ যিবিলাক প্ৰাণীৰ সমস্ত গোটেই জীৱন জোৰাকে কিন্তু সেই নটকৰ্ড বা পৃষ্ঠৰজ্জুডাল নাথাকে কোনোবা এটা সময়তে এইডালে দেখা দিয়ে বুলি কৈছে ইয়াত তোমালোকে চোৱা ইয়াত কি দিয়া হৈছে প্ৰটোকৰ্ডাটা বা বেলানোগ্লছাছ এই যিটো উদাহৰণ পাইছিলা এই প্ৰটোকৰ্ডাটাৰ এই উদাহৰণটোৰ এটা চিত্ৰ দেখাবলৈ তোমালোকক চেষ্টা কৰা হৈছে ইয়াত তোমালোকে দেখিবলৈ পাবা যে চিত্ৰটোত চোৱাচোন তোমালোকে দেখিবলৈ পাইছানে ইয়াত অংগ আছে প্ৰবচিছু কলাৰ আৰু ডিঙি অংশটো তোমালোকে দেখিবলৈ পাইছা আকৌ ফুলৰ অংশ এটা আছে ফুলৰ অঞ্চল ফুলৰ ৰন্ধ্ৰ দেখিবলৈ পাবা আকৌ পৃষ্ঠীয়ভাৱে বক্ৰীয় যৌন পাখি আছে মধ্যপৃষ্ঠীয় গদি যকৃত চিকা যকৃত অঞ্চল তোমালোকে দেখিবলৈ পাবা লগতে ইয়াতে হাইলাইট হৈ আছে চোৱা এইটো মন দিবা পায়ু ইহঁতৰ থাকে বুলি ইয়াতে কৈছে আৰু এই চিত্ৰটো তোমালোকক দেখুওৱা হৈছে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া মেৰুদণ্ডী প্ৰাণীৰ কথা আলোচনা কৰিম এই প্ৰাণীসমূহ বা ভাৰ্টিব্ৰেট মেৰুদণ্ডী বা ভাৰ্টিব্ৰেট ইহঁতৰ ক্ষেত্ৰতনো কি হয় ইহঁতৰ ক্ষেত্ৰতো ইহঁতৰ গোটেই জীৱন জোৰাকে কি হয় ইহঁতৰ পৃষ্ঠৰজ্জু বা নটকৰ্ডডাল থাকে এই গোষ্ঠীৰ প্ৰাণীসমূহৰ দেহত প্ৰকৃত অস্থিযুক্ত মেৰুদণ্ডী আৰু অন্তকংকাল থাকে বুলি কৈছে এতিয়া প্ৰটোকৰ্ডাটাৰ ক্ষেত্ৰত কিন্তু জীৱনৰ কোনোবা এটা সময়তহে পৃষ্ঠৰজ্জুডাল উদ্ভৱ হয় ইয়াত কি হৈছে প্ৰকৃত অস্থিযুক্ত মেৰুদণ্ডী প্ৰাণী এইবিলাক সেইকাৰণে নামটোৱে দিয়া হৈছে মেৰুদণ্ডী প্ৰাণী গতিকে মেৰুদণ্ডডাল থাকে আৰু অন্তকংকাল থাকে বুলি ইয়াত কোৱা হৈছে লগতে কি কৈছে বিভিন্ন ধৰণৰ চলন সুচল কৰাৰ বাবে অন্তকংকালত পেশীসমূহ সংলগ্ন হৈ থাকে বুলি কৈছে চলনত সহায় কৰে আৰু এই যিটো দেখাইছো যে অন্তকংকালত পেশীসমূহ জোৰা লাগি থাকে বা লগ লাগি থাকে আৰু তাৰ সেইবিলাকে কি হয় চলাচলত সহায়ক হৈ উঠে মেৰুদণ্ডী প্ৰাণীসমূহ আকৌ দ্বিপাৰ্শ্বীভাৱে সমমিত এই সমমিতিত থাকে বুলি কৈছে আকৌ ইহঁতিও হৈছে কি ট্ৰিপ্লোব্লাষ্টিক বা ত্ৰিস্তকীয় দেহ গহ্বৰযুক্ত এই আছে
আৰু দেহ বিভিন্ন কলা আৰু অংগ পতংগত বিভক্ত হৈ আছে গতিকে এই মেৰুদণ্ডী প্ৰাণীবিলাকত আমি প্ৰকৃত অংগ পতংগ দেখিবলৈ পাম বিভিন্ন অংগ পতংগ দেখিবলৈ পাম বিভিন্ন কলাৰ দ্বাৰা গঠিত ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ আগতে এখন চাৰ্ট দেখিবলৈ পাইছিলা সেই চাৰ্টখনত তোমালোকক মই দেখাব বিচাৰিছো যে এতিয়া চোৱাচোন এই মেৰুদণ্ডী প্ৰাণীৰ কথা এতিয়া আমি আলোচনা কৰিছিলো প্ৰথমে আমি আদি পৃষ্ঠদণ্ডী প্ৰাণীৰ কথা আলোচনা কৰিলো তাৰপিছত মেৰুদণ্ডী প্ৰাণীৰ কথা আমি আলোচনা কৰি আছো এই মেৰুদণ্ডী প্ৰাণীৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিলো এতিয়া এই মেৰুদণ্ডী প্ৰাণীসমূহক 5টা ভাগত ভগোৱা হৈছে বুলি ইতিমধ্যে তোমালোকক দেখাইছিলো হেয়া হৈছে মৎস্য উভচৰ সৰীসৃপ পক্ষী আৰু স্তন্যপায়ী এইবিলাকৰ বিষয়ে এতিয়া আমি এটা এটাকে বিতংভাৱে আলোচনা কৰিম তোমালোকক ইয়াত এতিয়া যেটো পৃষ্ঠদণ্ডী প্ৰাণীৰ কথা কৈছিলো আমি বা মেৰুদণ্ডী প্ৰাণী এই মেৰুদণ্ডী প্ৰাণীৰ কিছুমান বৈশিষ্ট্যৰ কথা ইয়াত দিয়া হৈছে সকলোবিলাক পৃষ্ঠদণ্ডী প্ৰাণীৰ দেহত তলত দিয়া বৈশিষ্ট্যসমূহ দেখা পোৱা যায় বৈশিষ্ট্য অৰ্থাৎ ইয়াত কি বুজোৱা হৈছে ফিচাৰ্স এইবিলাক সেলিয়েন্ট ফিচাৰ্স অফ দা ভাৰ্টিব্ৰেট বুলি দিয়া হৈছে ইয়াত প্ৰথমটো ফিচাৰটো দেখিছানে কি থাকে পৃষ্ঠৰজ্জু বা নটকৰ্ডাল উপস্থিত থাকে হেতু এডাল নটকৰ্ড বা পৃষ্ঠৰজ্জু থাকে হেতু হৈছে প্ৰথম বৈশিষ্ট্য বা ফিচাৰ তাছত দিছে এডাল পৃষ্ঠীয় স্নায়ুৰজ্জু থাকে কি হৈছে যে পৃষ্ঠীয় স্নায়ুৰজ্জুডাল উপস্থিত থাকে আকৌ ইহতি ত্ৰিস্থকীয় এই কথাটো আমি পাই আহিছো আৰু ইহতৰ যুগ্ম ক্লুম ৰন্ধ্ৰও থাকে এইটো বৈশিষ্ট্য তোমালোকে মনত ৰাখিবা আৰু ইহতৰ দেহটো কি হৈছে দেহ গুহা যুক্ত বুলি কৈছে দেহ গুহা যুক্ত আৰু আমি ইতিমধ্যে চাৰ্টত দেখুৱাৰ দৰে এই বৈশিষ্ট্যখিনিয়ে হৈছে কিন্তু পৃষ্ঠদণ্ডী প্ৰাণী বা ভাৰ্টিব্ৰেট বৈশিষ্ট্য আৰু এই শ্ৰেণী ইয়াকে 5টা ভাগত ভগোৱা হৈছে মেৰুদণ্ডী প্ৰাণীসমূহ 5টা শ্ৰেণীত আকৌ কি হৈছে বিভক্ত কৰা হৈছে মেৰুদণ্ডী প্ৰাণীসমূহক 5টা শ্ৰেণীত ভাগ কৰা হৈছে আৰু এই 5টা শ্ৰেণী আমি এটা এটাকৈ আলোচনা কৰিব লাগিব এতিয়া আমি প্ৰথমটো শ্ৰেণী লৈ যাও সেই প্ৰথমটো শ্ৰেণী আমি কি পাইছিলো যে মৎস্য বুলি পাইছিলো মৎস্য অৰ্থাৎ পাইসেস এয়া মৎস্য বা পাইসেস ইয়াৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম এতিয়া আমি জানো মৎস্য নামটো প্ৰায় গম পাইছা মাছৰ কথা উল্লেখ কৰিছে গতিকে এই শ্ৰেণীটোতে সকলোবিধ মাছে ইয়াতে অন্তৰ্ভুক্ত হৈ আছে আটাইবোৰ মাছৰ প্ৰজাতিক এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় আটাইবোৰ মাছৰ প্ৰজাতি থাকে আৰু ইয়াত কি হৈছে যে সকলোবিলাক মাছে জলচৰ আমি হেতু জানো জলজ প্ৰাণী মাছ এবিধ জলজ প্ৰাণী আৰু ইহতৰ দেহটো কি হৈছে বাকলিৰে আবৃত হৈ থাকে ইহতৰ দেহৰ আবৰণ বাকলিৰে আবৃত হৈ থাকে গতিকে এই যে মৎস্য বুলি কৈছো এই মৎস্য প্ৰজাতিত সকলো মাছ আছে বা সকলো মাছে এই শ্ৰেণীটোত অন্তৰ্ভুক্ত হৈছে আৰু ইহতে জলচৰ গতিকে ইহতৰ কথা আমি ভাবিবলৈ যাতে আমি জানিব লাগিব যে ইহতি উশাহ নিশাহ লওঁতে বা শ্বাস প্ৰশ্বাস লওঁতে পানীতে ল'ব লাগিব আৰু ইহতি শ্বাস প্ৰশ্বাস লওঁতে কিহৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয় বা কিহৰ দ্বাৰা উশাহ নিশাহ লয় ইহতি ফুলৰ দ্বাৰা বা গিলছৰ সহায়ত ইহতি উশাহ নিশাহ লয় ইহতি ফুলৰ সহায়ত পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰি শ্বাস ক্ৰিয়া সম্পন্ন কৰে কাৰ সহায়ত ফুলৰ সহায়ত পানীত যি অক্সিজেন গেছ মিহলি হৈ থাকে তাৰ পৰাই কিন্তু এই শ্ৰেণীৰ প্ৰাণীসমূহে উশাহ ল'বলৈ সহায়ক হৈ উঠে আৰু এই শ্ৰেণীৰ যি প্ৰাণী ইহতৰ দেহৰ আকৃতিৰ মাকুৰ দৰে হয় ষ্ট্ৰীমলাইন বডি যাক কয় আকৃতি কি হয় ষ্ট্ৰীমলাইন বা মাকুৰ দৰে হয় আৰু ফিসা বা ফানৰ সহায়ত চলন কৰে মাছবিলাকৰ তোমালোকে নিশ্চয় দেখিছা ফিসা এখন থাকে বা ফান এখন থাকে সেই ফিসাখন এনে নহয় কিন্তু ইহতক চলন পূৰণ কৰোতে পানীত চলাচল কৰোতে সহায় কৰে আৰু সেই কাৰণে এই ফিসাখন ইহতৰ শৰীৰত উপলব্ধ ইহত শীতল ৰক্তি অৰ্থাৎ ইহতৰ শৰীৰটো কি হয় ইহতৰ ৰক্ত শীতল গতিকে ঠাণ্ডা উষ্ণ ৰক্তি নহয় শীতল ৰক্তি আৰু ইহতৰ এটা কথা মনত ৰাখিব লাগিব যে ইহতৰ হৃদযন্ত্ৰটো দুটা কোঠালীযুক্ত বা দুটা কোঠালীযুক্ত হৃদযন্ত্ৰ ইহতৰ থাকে আৰু দুটা কোঠালীযুক্ত হৃদযন্ত্ৰ আৰু মানুহৰ দেহত থকা মানুহৰ দেহৰ হৃদযন্ত্ৰটো আমাৰ কেইটা কোঠালীযুক্ত তোমালোকে জানানে হয় মানুহৰ দেহৰ যেটো হৃদযন্ত্ৰ হেতু হৈছে 4টা কোঠালীযুক্ত কিন্তু এই মাছৰ ক্ষেত্ৰত কি হৈছে এটা হৃদযন্ত্ৰটো দুটা কোঠালীযুক্ত সেই কাৰণে ইহতৰ হৃদযন্ত্ৰটো আমাৰ মানুহৰ হৃদযন্ত্ৰতকৈ যথেষ্ট পৃথক বা পাৰ্থক্য আছে
দুটা কোঠালিযুক্ত হৃদযন্ত্ৰৰ মানুহৰ দেহত থকা চাৰিটা কোঠালিযুক্ত হৃদযন্ত্ৰৰ মাজত কিছু পাৰ্থক্য আছে নিশ্চয় থাকিবই আকৌ দিয়া হৈছে যে মাছৰ কথা ক'ব যাওঁতে আমি জানিব লাগিব বা ইতিমধ্যে তোমালোকে জানা মাছে কি হয় প্ৰজননৰ বাবে কি কৰে কণী পাৰে ইহঁতে কণী পাৰে আমি বিভিন্ন প্ৰকাৰৰ মাছৰ কথা ভাবিব পাৰো কিছুমানৰ মাছৰ কংকালটো কোমল অস্থিৰে গঠিত আৰু কিছুমান মাছৰ কংকালটো অস্থি আৰু কোমল অস্থিৰে গঠিত গতিকে আমি অস্থি আৰু কোমল অস্থিৰ কথা তোমালোকে সংযোজক কলা পঢ়োতে ইতিমধ্যে পাইছাই অস্থি কোমল অস্থি দুই বিধেক হৈছে কি সংযোজক কলা অস্থি অৰ্থাৎ বোন আৰু কোমল অস্থি মানে কাৰ্টিলেজ কিছুমান মাছৰ কথা কৈছে কিছুমান মাছ অকল কাৰ্টিলেজিয়াছ ফিশ তাৰমানে অকল কোমল অস্থিৰে গঠিত আন কিছুমান মাছ আকৌ অস্থি আৰু কোমল অস্থি দুইটাৰে গঠিত এতিয়া উদাহৰণ ইয়াত দিছে শাৰ্ক জাতীয় মাছবোৰ তোমালোকে শুনিছাই নিশ্চয় এই শাৰ্কৰ নামটো এই শাৰ্ক জাতীয় মাছবোৰ কিন্তু কিহেৰে গঠিত কোমল অস্থিযুক্ত গতিকে কাৰ্টিলেজিয়াছ ফিশ বুলি কোৱা হয় আনহাতে টুনা ৰৌ এইবিলাক উদাহৰণ ইয়াত দিছে টুনা আকৌ ৰৌ মাছ ৰহু যিটো আমি সকলোৰে পৰিচিত ৰৌ মাছ এইবিলাকক বনি ফিশ বা অস্থিযুক্ত মাছ বুলি কোৱা হয় এইবিলাক অস্থিযুক্ত মাছৰ শাৰীত পৰে এতিয়া চোন এখন ছবি দেখুওৱা হৈছে এই ছবিত তোমালোকক কিছুমান চিত্ৰ দেখুওৱা হৈছে এই চিত্ৰবোৰ হৈছে এইবোৰ প্ৰাণী যিবিলাক প্ৰাণী কি হৈছে মৎস্য শ্ৰেণীত অন্তৰ্ভুক্ত ইয়াত দিছে ডগ ফিশ আকৌ ষ্ট্ৰিং ৰে তাৰছতে ইলেক্ট্ৰিক ৰে এইবিলাক ছবি দেখিছানে এইবিলাক প্ৰাণী কিন্তু কি হৈছে এই মৎস্য শ্ৰেণীতে অন্তৰ্ভুক্ত হৈ আছে আকৌ ইয়াত এটা ৰৌ মাছৰ চিত্ৰ দেখি খাইছে আমি সকলোৱে জানো তোমালোকে হয়তো সকলোৱে ৰৌ মাছ চিনি পোৱা বা ৰৌ মাছৰ নামো শুনিছা গতিকে এতিয়া ৰৌ মাছৰ চিত্ৰটো চোৱাচোন তাদের শৰীৰৰ বিভিন্ন অংগ ইয়াতে দিছে চিনাক্তকৰণ কৰা হৈছে আমি অলপমান বুজিবলৈ চেষ্টা কৰো আহাচোন ৰৌ মাছৰ সম্মুখৰ ফালৰ পৰা আমি বুজিবলৈ চেষ্টা কৰো চোৱাচোন ইয়াতে শিৰ বুলি দিছে আৰু চকুটো আমাক দেখুওৱা হৈছে তাৰপিছতে নাসাৰন্ধ্ৰ দিছে আৰু মুখখনো ইয়াতে কিন্তু চিনাক্তকৰণ কৰা হৈছে তাৰ পিছতে মাছৰ যি ফিন বা ফান থাকে সেই ফিছাখন বা ফানখন দেখুওৱা হৈছে ইয়াতে কাণৰ ওচৰতে ঠিক থাকে যিটো ফুলৰ ওচৰত যিটো থাকে সেইটো বক্ষীয় ফান বুলি কৈছে তাৰ পাছত ঠিক মাজৰ ভাগত দেখিছানে তোমালোকে হেয়া হৈছে শ্ৰেণী ফান আৰু শেষত এই শেষৰ অংশ বা পুচ্ছ অংশ যিটো আছে হেতু পুচ্ছ ফান বুলি কোৱা হৈছে গতিকে এই অংশবিলাক হৈছে ৰৌ মাছৰ অংশ তোমালোকক ইয়াত চিত্ৰৰ জৰিয়তে অলপ কিছু আভাস দিবলৈ চেষ্টা কৰা হ'ল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি দ্বিতীয়টো শ্ৰেণীলৈ যাওঁ এইটো শ্ৰেণী হৈছে উভচৰ শ্ৰেণী অৰ্থাৎ এমফিবিয়া বুলি কোৱা হয় উভচৰ নামটো বা তোমালোকে নামটো শুনি তোমাকে জানিব লাগিব বা ইতিমধ্যে জানাই যে এই প্ৰাণীবোৰ বা উভচৰ প্ৰাণীবোৰ কি হয় মাটিটো থাকিব পাৰে অৰ্থাৎ স্থলজ বা জলজ অৰ্থাৎ পানীটো থাকিব বাস কৰিব পাৰে আৰু মাটিটো বাস কৰিব পাৰে বা এনে ধৰণে ক'ব পৰা তাহাঁতি জীৱনৰ কিছুমান সময় পানীত বাস কৰে আৰু আন কিছুমান এটা কাল বা এছুৱা কাল মাটিত বাস কৰে ইহঁতৰ বৈশিষ্ট্যবোৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিবলৈ লৈছো উভচৰ শ্ৰেণীৰ প্ৰাণীসমূহ মৎস্য শ্ৰেণীৰ প্ৰাণীসমূহতকৈ কিছু বেলেগ কিছু পাৰ্থক্য আছে আৰু সেই কাৰণে ইহঁতক এটা বেলেগ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে ইহঁতৰ ছালত বাকলি নাথাকে কিন্তু মাছৰ ক্ষেত্ৰত আমি জানো মাছত বাকলি থাকে বা মৎস্য শ্ৰেণীৰ প্ৰাণীবিলাকৰ ছালখন বা বহিকংকাল বাকলিৰে আবৃত কিন্তু ইয়াত স্লেমা গ্ৰন্থি অৰ্থাৎ মিউকাছ গ্ল্যান্ড ইহঁতৰ এই বিশেষ বৈশিষ্ট্যটো মনত ৰাখিবা স্লেমা গ্ৰন্থি বা মিউকাছ গ্ল্যান্ড উপস্থিত আকৌ এই উভচৰ শ্ৰেণীৰ প্ৰাণীসমূহৰ কি হয় হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত দুটা কোঠালিযুক্ত হৃদযন্ত্ৰৰ সলনি তিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰ থাকে বুলি কৈছে কিন্তু আমি ইয়াৰ আগতে পাই আহিছো যে মৎস্য শ্ৰেণীৰ প্ৰাণীসমূহৰ কিন্তু হৃদযন্ত্ৰটো দুটা কোঠালিযুক্ত আছিলে এতিয়া ইয়াত কোৱা হৈছে যে এই শ্ৰেণীৰ প্ৰাণীসমূহে জলক্লুম অৰ্থাৎ যি ফুল বা গিলছ বুলি কওঁ ইয়াৰ সহায়ত নতুবা হাওঁফাওঁ যাক লাংছ বুলি কোৱা হয় এই উভয় বা দুইটাৰ সহায়তে কিন্তু কি কৰে উশাহ নিশাহ ল'ব পাৰে ইহঁতৰ জীৱন কালৰ কোনোবা এটা সময়ত কি কৰে জলক্লুমৰ দ্বাৰা লয় আৰু আন সময়ত কি হয় হাওঁফাওঁৰ দ্বাৰা উশাহ নিশাহ ল'ব পাৰে এই দুইবিধে এই প্ৰাণীৰ দেহত উপস্থিত আৰু ইহঁতেও মৎস্যৰ নিচিনাকে কি কৰে কণী পাৰে
ইহঁতেও কণী পাৰে এই প্ৰাণীসমূহ জল আৰু স্থল ইতিমধ্যে তোমালোকক জলাইছো জল আৰু স্থল দুইটা পৰিৱেশতে পোৱা যায় বা দুইটা পৰিৱেশতে ইহঁতি বসবাস বা থাকিব পাৰে ইয়াৰ কিছুমান উদাহৰণ ইয়াত দিছে যেনেকৈ ভেকুলী দিছে চুক ভেকুলী আৰু সালামান্ডাৰ এইটা নাম দেখিছানে ভেকুলী তোমালোকে চিনি পোৱা নে চুক ভেকুলী নিশ্চয় তোমালোকে এইবোৰ নাম শুনিছা তোমালোকৰ পৰিচিত এইবিলাক আৰু এয়া কি হৈছে সালামান্ডাৰ এইবিলাকে হৈছে এই প্ৰাণীবোৰ হৈছে এই উভচৰ শ্ৰেণীত অন্তৰ্ভুক্ত প্ৰাণী এতিয়া আমাক চিত্ৰ এটা দেখুওৱা হৈছে এই চিত্ৰটো চোৱাচোন ইয়াত এই উভচৰ প্ৰাণীৰ চিত্ৰ এটা দেখুওৱা হৈছে ইয়াত প্ৰথমতে ইয়াত দেখুওৱা হৈছে এইটো চিত্ৰ দেখিছানে যিটো সালামান্ডাৰ বুলি ক'লো এয়া সালামান্ডাৰৰ চিত্ৰ সেইফালে তোমালোকক চুক ভেকুলী দেখুওৱা হৈছে বা যিটো এয়া আমাৰ এইটো ভেকুলীৰ যিটো অকমান সেউজীয়া বৰণৰ এইটো এটা আন এটা প্ৰজাতিৰ ভেকুলী বুলি দিয়া হৈছে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ পৰৱৰ্তী শ্ৰেণীটোৰ কথা আলোচনা কৰিম এই শ্ৰেণীটো হৈছে সৰীসৃপ অৰ্থাৎ ৰেপ্টিলিয়া এই শ্ৰেণীটো বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে আমি আলোচনা কৰিব লাগিব এই শ্ৰেণীৰ প্ৰাণীসমূহ শীতল ৰক্তি বুলি কৈছে গতিকে ইহঁতিও কি হৈছে শীতল ৰক্তি প্ৰাণী আৰু ইহঁতৰ দেহ আৱৰণত বাকলি থাকে যেনেকে মৎস্য শ্ৰেণীৰ প্ৰাণীৰ দেহৰ বাহিৰা অংশটো বাকলিৰে আবৃত তেনেকে ৰেপ্টিলিয়া বা সৰীসৃপ শ্ৰেণীৰ প্ৰাণীৰো কি হৈছে বাকলি বা স্কেলছ থাকে বুলি আমাক কৈছে আৰু ইহঁতি শ্বাস প্ৰশ্বাস কাৰ সহায়ত লয় হাওঁফাওঁ বা লাংছৰ সহায়ত ইহঁতি শ্বাস প্ৰশ্বাস লয় শ্বাস প্ৰশ্বাস হাওঁফাওঁ সহায়ত ইহঁতি লয় আৰু বেছি সংখ্যক প্ৰাণীৰ হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত ইহঁতৰ এই শ্ৰেণীত অন্তৰ্ভুক্ত প্ৰাণীবিলাকৰ বেছি সংখ্যকৰে কি হয় হৃদযন্ত্ৰটো কি হয় তিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰ কিন্তু ঘৰিয়ালৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত এতিয়া এইটো এটা এক্সেপচনেল কেছ বা স্পেচিয়েল কেছ তোমালোকে মনত ৰাখিবা ঘৰিয়াল যাক ক্ৰকোডাইল ইংৰাজীত কোৱা হয় ঘৰিয়ালটো এই সৰীসৃপ বা ৰেপ্টিলিয়াতে পৰে তো এই ঘৰিয়ালৰ হৃদযন্ত্ৰটো কিন্তু চাৰিটা কোঠালিযুক্ত মানুহৰ দৰে যেনেকৈ মানুহৰ চাৰিটা কোঠালিযুক্ত তাৰো এই ঘৰিয়ালৰ কিন্তু হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত ইহঁতে কণী পাৰে বুলি কৈছে এই প্ৰজাতি বা এই শ্ৰেণীৰ প্ৰাণীবিলাকেও কি কৰে ইহঁতেও প্ৰজননৰ বাবে প্ৰথমতে কণী পাৰে বুলি আমাক জনোৱা হৈছে লগতে সৰীসৃপৰ কণী উভচৰ প্ৰাণীসমূহতকৈ কিছু বেলেগ ধৰণৰ ইহঁতি কণী পাৰে যদিও এই উভচৰ প্ৰাণীৰ কণীতকৈ ইহঁতৰ কণীবোৰ বেলেগ ধৰণৰ সৰীসৃপৰ কণীবোৰ এখন ডাঠ চুকুৰা থাকে গতিকে ইহঁতৰ কণীবোৰ কি হয় এখন ডাঠ চুকুৰাৰে আবৃত হৈ থাকে আৰু সেই কাৰণে পানীত কণী পৰাৰ প্ৰয়োজন নহয় গতিকে যেহেতু ডাঠ চুকুৰা থাকে ইহঁতি পানীত কণী নাপাৰিলেও হয় ইহঁতৰ কণীবোৰ সুৰক্ষিত হৈ থাকে ডাঠ চুকুৰাটোৱে ইহঁতৰ কণীবোৰক সুৰক্ষিত কৰি ৰাখে বুলি ইয়াতে সেই কাৰণে ইহঁতৰ ডাঠ চুকুৰাটো থাকে আৰু পানীত কণী পাৰিব নালাগে বুলি ইয়াতে কোৱা হৈছে বিভিন্ন সাপ ইয়াত দিয়া হৈছে উদাহৰণ হিচাপে সাপ কাছ আমি ইতিমধ্যে ঘৰিয়ালৰ কথা পালো এই জেঠী গুই আৰু ঘৰিয়াল এইবিলাক দেখিছানে এইবিলাক হৈছে এই সৰীসৃপ প্ৰাণীৰ কিছুমান উদাহৰণ আৰু এইফালে তোমালোকক এটা চিত্ৰৰ জৰিয়তে দেখুওৱা হৈছে এই চিত্ৰবোৰ দেখি তোমালোকে নিশ্চয় গম পাইছা এইবিলাক কিহৰ চিত্ৰ হয় এইবিলাক সৰীসৃপ প্ৰাণীৰ চিত্ৰ এইফালে চোৱাচোন এইফালে এটা ৰাজফেটি বা ৰজাফেটি বা কিং কোব্ৰা যাক কোৱা হয় সেই কিং কোব্ৰাৰ ছবিটো দিছে এই কিং কোব্ৰা যিটো হয় তোমালোকে চবৰে পৰিচিত তোমালোকে হয়তো চবেই নিশ্চয় কিং কোব্ৰাৰ নাম শুনিছা এয়াও কিন্তু এই সৰীসৃপ শ্ৰেণীতে পৰে তাৰ পাছত এইফালে ঘৰিয়ালৰ চিত্ৰ এটা দেখুৱাইছে তলত কাছৰ চিত্ৰ এটা দেখাইছে এই সমূহ প্ৰাণী কি হৈছে সৰীসৃপ শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আগবাঢ়িব লাগিব ইয়াৰ পিছৰটো শ্ৰেণীলৈ এই পিছৰটো শ্ৰেণীত পক্ষী অৰ্থাৎ এপছৰ বিষয়ে আমি আলোচনা কৰিম পক্ষী নামটো শুনাৰ লগে লগে তোমালোকৰ মনলৈ কি কথা আহে বাৰু পক্ষী অৰ্থাৎ চৰাই আমি সকলোৱে চৰাই দেখিছো জানো আৰু আমি প্ৰায় সকলোৱে আমি চৰাই ভাল পাওঁ হয় নে নহয় বাৰু এতিয়া এই পক্ষী যি শ্ৰেণী তাত অন্তৰ্ভুক্ত যি প্ৰাণীসমূহ সেই প্ৰাণীসমূহৰ বিশেষ বৈশিষ্ট্য বা বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিম
ইয়াত কৈছে পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণ ৰক্তি এতিয়ালৈকে আমি পাইছো ইয়াৰ আগৰ তিনিটা ক্ষেত্ৰত কি হৈছিলে তাৰ প্ৰাণীবোৰ কিন্তু উষ্ণ ৰক্তি নাছিলে কিন্তু শীতল ৰক্তি আছিলে এতিয়া কিন্তু আমি পাইছো যে এই পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণ ৰক্তি লগতে ইহঁতৰ হৃদযন্ত্ৰটো 4টা কোঠালীযুক্ত হৃদযন্ত্ৰটো আকৌ 4টা কোঠালীযুক্ত হৃদযন্ত্ৰ গতিকে ইহঁতে আকৌ কণী পাৰে বুলি কৈছে গতিকে এই কথাখিনি মনলে চোৱা এইটো আগৰ তিনিটাতকৈ পৃথক ইহঁতি উষ্ণ ৰক্তি এইটো ইহঁতৰ পাৰ্থক্য আগৰ তিনিটা শ্ৰেণীতকৈ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহৰ তাৰ পিছত কৈছে হৃদযন্ত্ৰৰ ক্ষেত্ৰত দেখিছানে আমি আগত সৰীসৃপৰ ক্ষেত্ৰতো পাইছিলো আৰু তাৰ আগত উভচৰৰ ক্ষেত্ৰতো পাইছিলো যে ইহঁতৰ হৃদযন্ত্ৰবোৰ 3টা কোঠালীযুক্ত অকল ঘৰিয়ালৰ ক্ষেত্ৰতহে 4টা কোঠালীযুক্ত সৰীসৃপৰ ক্ষেত্ৰত কৈছো যে ঘৰিয়ালৰ ক্ষেত্ৰতহে 4টা কোঠালীযুক্ত কিন্তু এতিয়া আমি পাইছো যে পক্ষীৰ যেটো শ্ৰেণী তাৰ কিন্তু প্ৰাণীবিলাকৰ অৰ্থাৎ চৰাইবিলাকৰ হৃদযন্ত্ৰটো 4টা কোঠালীযুক্ত আকৌ ইহঁতৰ চোৱা ইহঁতিও আকৌ কণী পাৰে ঠিক আগৰ যিবিলাক শ্ৰেণী তাৰ শ্ৰেণীৰ প্ৰাণীৰ দৰে এই শ্ৰেণীৰ প্ৰাণীও কি হয় কণী পাৰে ইহঁতৰ দেহৰ বহি আৱৰণ পাখিৰে আবৃত আগৰ ক্ষেত্ৰত আমি পাইছিলো সেইবিলাকৰ দেহৰ বহি আৱৰণ কিছুমানৰ ক্ষেত্ৰত কি হৈছিলে যে কিছুমান স্কেলছ জাতীয় থাকে বা বাকলিৰে আবৃত ইহঁতৰ ক্ষেত্ৰত আকৌ পাখিৰে আবৃত বহি আৱৰণ দেহৰ বহি আৱৰণ কিহেৰে আবৃত পাখিৰে আবৃত আকৌ ইয়াত আন এটা বৈশিষ্ট্য দিছে আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰ হয় গতিকে আগ ঠেং দুখন কি হয় পক্ষীৰ ক্ষেত্ৰত কিন্তু আমি জানো যে দুখনহে ঠেং থাকে কাৰণ আগ ঠেং দুখন কি হৈছে দেউকালৈ ৰূপান্তৰিত হৈছে যাতে ইহঁতি উৰি ফুৰিব পাৰে বা উৰাত সহায়ক হয় আগ ঠেং দুখন কি হৈছে দেউকালৈ ৰূপান্তৰ হয় যাতে ইহঁতে উৰিব পাৰে গতিকে উৰাত সহায়ক হয় ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে ইহঁতে হাওঁফাওঁ সহায়ত উশাহ নিশাহ লয় এতিয়া ইহঁতক ফুলৰ প্ৰয়োজন নাই বা গিলচকুৰ প্ৰয়োজন নাই ইহঁতি অকল হাওঁফাওঁৰ সহায়তে কি হয় উশাহ নিশাহ লব পাৰে আৰু সকলো প্ৰকাৰৰ চৰাই হৈছে এই শ্ৰেণীত অন্তৰ্ভুক্ত সকলো প্ৰকাৰৰ চৰাই এই শ্ৰেণীত অন্তৰ্ভুক্ত বুলি কৈছে আকৌ ইয়াৰ তলতে তোমালোকক এটা ছবি দেখুওৱা হৈছে তোমালোকে নিশ্চয় চিনি পাইছা ইয়াত এটা উট পক্ষী বা অষ্ট্ৰিচ দেখুওৱা হৈছে এইটো এই পক্ষী শ্ৰেণী বা এই শ্ৰেণীতে অন্তৰ্ভুক্ত ইয়াত কাউৰী দেখুওৱা হৈছে এইফালে চোন পাৰ চৰাই এইফালে বগা ষ্ট্ৰক এইবিলাক বিভিন্ন পক্ষীৰ চিত্ৰ এইবিলাক প্ৰাণীয়ে এই শ্ৰেণীত অন্তৰ্ভুক্ত হৈ আছে ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল আমি পঞ্চমটো শ্ৰেণীৰ কথা আলোচনা কৰিম পঞ্চমটো ভাগনো কেনেকৈ কৰা হৈছে আৰু এই প্ৰাণীবিলাকৰনো বিশেষ বৈশিষ্ট্যনো কি এতিয়া এইটো ভাগৰ প্ৰাণীখিনিক স্তন্যপায়ী বা মেমেলিয়া বুলি কোৱা হয় স্তন্যপায়ী প্ৰাণীসমূহ কি হৈছে উষ্ণ ৰক্তি এই উষ্ণ ৰক্তি প্ৰাণী ইহঁতৰ হৃদযন্ত্ৰটো কি হৈছে 4টা কোঠালীযুক্ত গতিকে পক্ষীৰ দৰে ইহঁতয়ো উষ্ণ ৰক্তি আৰু 4টা কোঠালীযুক্ত হৃদযন্ত্ৰ থাকে এই শ্ৰেণীৰ স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্থি থাকে স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্থি থাকে আৰু এই স্তন গ্ৰন্থিৰ পৰা কি হয় পোৱালীসমূহক পুষ্টি যোগান ধৰিবলৈ থাকে পোৱালীসমূহক পুষ্টি যোগান ধৰিবৰ কাৰণে গ্ৰন্থিসমূহে গাখীৰ উৎপন্ন কৰে গতিকে এই স্তন গ্ৰন্থিৰনো কাম কি বা কাৰ্য কি পোৱালীসমূহক পুষ্টি যোগান ধৰিবলৈ ইহঁতে কি কৰে গাখীৰ উৎপন্ন কৰে বুলি কৈছে প্ৰাণীসমূহৰ ছালত চুলি অথবা নোম থাকে গতিকে আগৰ গিটাৰ শ্ৰেণীত কি পাইছিলো প্ৰাণীসমূহৰ বহি অংশত কি থাকে যে স্কেলছ বা বাকলি থাকে নাইবা পাখি থাকে কিন্তু এইটো ক্ষেত্ৰত কি হৈছে কি থাকে নোম বা চুলি বা নোম থাকে আৰু লগতে ঘৰ্ম গ্ৰন্থি আৰু তৈল গ্ৰন্থি থাকে যৰ পৰা ঘাম ওলাই বা তেল ওলাব পাৰে কেইবিধমান স্তন্যপায়ী প্ৰাণীৰ বাদে সকলো প্ৰাণীয়ে পোৱালি জন্ম দিয়ে গতিকে বিশেষ কেইবিধমান স্তন্যপায়ী প্ৰাণী বাদ দি সকলো স্তন্যপায়ী প্ৰাণীয়ে কি হয় কণী নাপাৰে কিন্তু পোৱালি একেবাৰে জন্ম দিয়ে এইটো এটা বিশেষ বৈশিষ্ট্য কিছুমান প্ৰাণী যেনেকে প্লেটিপাছ আৰু একিডনা ইহঁতিহে কিন্তু অকল কণী পাৰে এইকেইটা নাম তোমালোকে মনত ৰাখিবা এইটা এক্সেপশন হয় বাকি এনে ধৰণৰ 2-4টা প্ৰাণীহে তোমালোকে পাবা যোনে স্তন্যপায়ী প্ৰাণী পাবা যোনে নিজৰ
নিজে যোনে কণী পাৰে কিন্তু বাকি আনবিলাক সকলো স্তন্যপায়ী প্ৰাণীয়ে কিন্তু পোৱালি জন্ম দিয়ে কাংগাৰু জাতীয় প্ৰাণীসমূহে অপৰিপক্ক পোৱালি জন্ম দিয়ে আৰু এটো এটা বিশেষ কথা যে কাংগাৰু জাতীয় যিবিলাক প্ৰাণী সিহঁতি অপৰিপক্ক পোৱালি জন্ম দিয়ে ইয়াত এটা ছবি দেখুওৱা হৈছে দেখিছানে এই ছবিৰ জৰিয়তে তোমালোকক কিছুমান স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ দিবলৈ চেষ্টা কৰা হৈছে আৰু এইবোৰ তোমালোকে পৰিচিত প্ৰাণী হয়নে নহয় বাৰু এই আছে এন্দুৰ এফালে মেকুৰী এফালে বাদুলি এইবিলাক হৈছে কিন্তু স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত অৰ্থাৎ প্ৰটোকৰ্ডতা অংশটোত আমি বিভিন্ন কথা আলোচনা কৰিলো প্ৰটোকৰ্ডতাৰ কথা আলোচনা কৰিলো লগতে আমি ভাৰ্টিব্ৰেট কথাও বা মেৰুদণ্ডী প্ৰাণীৰ কথাও আমি আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰো তলৰ কোনটো শ্ৰেণী মেৰুদণ্ডী প্ৰাণীৰ শ্ৰেণী নহয় বুলি কৈছে প্ৰথমটো যে মৎস্য উভচৰ সন্ধিপদী নে পক্ষী আমি জানো যে সন্ধিপদী প্ৰাণীবিলাকে মেৰুদণ্ডী প্ৰাণী নহয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোটা খালি ঠাই পূৰণ কৰা দিছে ইয়াত আমাক সুধিছে সকলো মেৰুদণ্ডী প্ৰাণীৰে এডাল ডেশ থাকে গতিকে সকলো মেৰুদণ্ডী প্ৰাণীৰে আমি জানো এডাল পৃষ্ঠৰজ্জু থাকে পৃষ্ঠৰজ্জু এডাল পৃষ্ঠৰজ্জু থাকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী কিন্তু সৰীসৃপ প্ৰাণীবোৰ শীতল ৰক্তী গতিকে আমি এটো আগতে পাই আহিছো এটো একেবাৰে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত বিভিন্ন কথা আলোচনা কৰিলো আমি আমাৰ এই অংশটোত প্ৰটোকৰ্ডতাৰ বিষয়ে আলোচনা কৰিলো লগতে মেৰুদণ্ডী প্ৰাণীৰ কথাও বিতংভাৱে আমি আলোচনা কৰিলো আজি আমাৰ ইয়াতে এই অংশটো সমাপ্ত হ'ল ইয়াৰ পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ